এজেড অসমৰ মৃত্যুদণ্ডক লৈ একাংশ সংবাদ মাধ্যমত মুষ্টিমীয় দুই এজন স্বয়ম্ভূ বিচাৰকৰূপী সমাজসেৱী তথা একাংশ হালধীয়া সাংবাদিকে আমাক কটুক্তি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। প্ৰকৃতাৰ্থত বাস্তৱক অনুধাৱন নকৰাকৈ এই ধাৰণা প্ৰকৃতভাৱে কৰা এনে পক্ষপাতমূলক সমালোচনাই আমাক মুঠেও বিচলিত কৰিব নোৱাৰে আৰু থলগিৰি মুক্তিকামী জনগণে এনে উদ্দেশ্য প্ৰণোদিত সমালোচনাক গুৰুত্ব নিদিয়ে বুলি আমাৰ দৃঢ় বিশ্বাস। সেয়ে সমূহ মুক্তিকামী জনগণে প্ৰকৃত সত্য জনাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। যদিও 2018 চনৰ আগৰ পৰাই এজেড অসমে চক্ৰান্ত কৰি আছিল, সেয়া আমাৰ চকুত ধৰা পৰা নাছিল। এনে গুৰুতৰ অপৰাধ কৰাৰ পাছতো তেখেতক সংগঠনৰ নিম্ন পৰিষদৰ উপসভাপতিৰ দৰে পদত অধিষ্ঠিত কৰা হৈছিল। কাৰণ আমাৰ সকলোৰে জ্ঞাত যে এই কমিটিখন উচ্চতম পৰিষদে পৰীক্ষামূলকভাৱেহে গঠন কৰি দিছিল, যাতে সকলো নেতাই ব্যৱহাৰিক অভিজ্ঞতাৰে পৰিপুষ্ট হৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে। কিন্তু 2 বছৰ নহওঁতেই তেখেতৰ সকলো চক্ৰান্ত ওলাই পৰিল, যিটো আমাৰ সংগঠনৰ বাবে এক আশীৰ্বাদ। কাৰণ পলম হোৱা হলে আগন্তুক দিনত আমাৰ অধিক ক্ষতি হলহেঁতেন, কিন্তু একেবাৰে প্ৰাথমিক অৱস্থাত ধৰা পৰাৰ বাবে আমাৰ বিশেষ ক্ষতি নহল। এজেড অসমে সংগঠনৰ ভিতৰত থাকি শত্ৰুৰ হৈ চোৰাংচোৱাগিৰি কৰি থকাৰ কথা ঊৰ্ধ্বতম কৰ্তৃপক্ষই ঘটনাৰ প্ৰায় 1-1.5 মাহ আগতেই ধৰা পেলাইছিল আৰু তেখেতক সতৰ্ক কৰি দিছিল। কিয়নো 2024ত আমাক নিঃশেষ কৰিম বুলি ঔপনিৱেশিক ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত উপস্থিত হৈ মন্তব্য প্ৰদান কৰিছিল। হয়তো ইও তাৰেই এক অংশ। অনুপ চেতিয়া মহাশয়ে গুপ্ত হত্যাৰ লগত জড়িত এজনৰ কথাৰ ওপৰত ভিত্তি কৰি এজেড অসমৰ মৃত্যুদণ্ড সম্পৰ্কত দিয়া তৰল মন্তব্য অবাঞ্ছিত আৰু আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো। স্বাধীনতাৰ ঐতিহাসিক ন্যায্য অধিকাৰত অবিচল থকা আমাক ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই দিয়া ব্যক্তিগত কিছু সা সুবিধাৰ লালসাত জন্মলগ্ন লক্ষ্য উদ্দেশ্য নীতি আদৰ্শক বিক্ৰী কৰা অনুপ চেতিয়া মহাশয়ক বিপ্লৱৰ আদিপাত নিশিকাবলৈ আহ্বান জনাইছো। চেতিয়া মহাশয়ক আমি সুধিব বিচাৰো, আপোনাৰ সময়ত আলফাত মৃত্যুদণ্ড নাছিল নেকি? যদি নাছিল তেন্তে ৰাতুল কটকীক কিয় মৃত্যুদণ্ড দিয়া হৈছিল? চেতিয়া মহাশয়ক এনে একাধিক উদাহৰণ দিবলৈ সাজু থাকি ক'বলৈ বিচাৰিছো, ভাল বেয়া এই সকলোবোৰ আপেক্ষিকহে। সেয়ে আলফা স্বাধীনৰ অভিভাৱক হ'বলৈ এৰক। এজেড শিৰোনাম অসমে বেমাৰৰ ভাও জুৰি চিকিৎসা কৰিবলৈ মাতি মোক বাহিৰত ৰাখি বৰ্ণালীৰ লগত অপকৰ্ম কৰে। নিজৰ সন্তানৰ মাতৃত্বকো অস্বীকাৰ কৰা এইগৰাকী বৰ্ণালীৰ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে? এজেড আৰু বৰ্ণালীয়ে আমাৰ মহিলা বিষয়া সদস্যসকলৰ মাজত সদায় খামখেয়ালি সৃষ্টি কৰি আমাৰ মাজত মিলাপ্ৰীতি নাইকিয়া কৰাৰ চেষ্টা কৰিছিল। ইয়াতে অতিষ্ঠ হৈ মই কেইবাবাৰো প্ৰশাসনক লিখিতভাৱে আবেদনো জনাইছিলো। যোৱা ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে ইয়াৰ এটা সুবিচাৰ পালো। এতিয়া আমি সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছো। মোৰ নামত মই নজনাকৈ পুৰুষ সতীৰ্থলৈ বৰ্ণালীৰ জৰিয়তে চিঠি লিখুৱাই মোৰ শাৰীৰিক অসুস্থতাৰ মাজতো 10 বাৰ বেটাঘাত কৰাই তাৰ উপৰিও মানসিক নিৰ্যাতন চলাই আহিছিল। আমি এজেড আৰু বৰ্ণালীৰ আতংকত দিন অতিবাহিত কৰিব লগা হৈছিল। আনকি ইজনে সিজনৰ লগত হাঁহি মাতি কথা পতাৰ এটা পৰিৱেশ নাছিল। এজেড অসম এজন উচ্চ পৰ্যায়ৰ বিষয়া হৈও খিতাপ আৰু পদবীৰ প্ৰলোভন দি মোৰ লগত প্ৰেমৰ সম্পৰ্কেৰে অসৎ অভিপ্ৰায় পূৰণ কৰিব বিচাৰিছিল। আমি একেখন জিলাৰ হোৱাৰ কাৰণে মোৰ বহুত ওপৰলৈ নিয়াৰ আশ্বাসেৰে মোৰ লগত নিকৃষ্ট ৰাজনীতি কৰিব বিচাৰিছিল। তেওঁৰ সকলো কু অভিসন্ধিৰ উমান পাই মোৰ সাৱধানতাৰ কাৰণে সফল হ'ব নোৱাৰিলে। অৱশেষত বিভিন্ন অপ্ৰয়োজনীয় অজুহাত উলিয়াই বিচাৰৰ নামত মোক 70 বাৰ পৰ্যন্ত বেত্ৰাঘাত কৰি শেষত ৰেংক ডাউন কৰিছিল। এনে জঘন্য ব্যক্তি মই কেতিয়াও লগ পোৱা নাছিলো। আমাৰ মহিলাসকলৰ গা ধোৱা, কাপোৰ সলোৱা বা নিশা শুৱনি কোঠাৰ ফটো বৰ্ণালীয়ে গোপনে সংগ্ৰহ কৰি তেতিয়াৰ G1 এজেড অসমক যোগান ধৰে। তাৰ পাছত আমাক ব্লেকমেইলিং কৰিবলৈ বহুবাৰ চেষ্টা কৰে যদিও আমাৰ পৰা সেই সুযোগ লাভ নকৰাত আমাক ৰাজহুৱাভাৱে তিৰস্কাৰ আৰু অভব্য আচৰণ কৰে। এতিয়া সেই দুজনৰ কথা ক'বলৈ মোৰ ঘিনেই লাগে। বৰ্ণালী আৰু মই আলফা স্বাধীনত একেলগে যোগদান কৰো। মই জনাত তাই অসম আৰক্ষী ইণ্টেলিজেন্স বিভাগৰ দ্বাৰা নিয়োজিত। অসম চৰকাৰ আৰু PLO মিডিয়েটৰ দিবাকৰ লাহনৰ লগত সম্পৰ্ক ৰখাৰ উপৰিও জীৱন ভৰালী, শিলাদিত্য চেতিয়া আদি কেইবাগৰাকীও ইণ্টেলিজেন্স অফিচাৰৰ লগত আলফা সংগঠনত যোগদান কৰা আগমুহূৰ্তলৈকে প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰি আছে। শিবিৰত তাই প্ৰথমে বিষয়াক প্ৰেমৰ জালেৰে নিজৰ ফলীয়া কৰিব বিচাৰে।
ইয়াত ব্যৰ্থ হলে অন্য সক্ৰিয় সদস্যক লক্ষ্য হিচাপে বাছি লয়। শেষত পৰিচিত কৰি পলোৱাৰ ৰাস্তা দেখুৱায়। পলাবলৈ অমান্তি হলে বিভিন্ন অজুহাত উলিয়াই এজেড অসমৰ দ্বাৰা শাস্তি বিহাৰ উপৰিও মৃত্যুদণ্ডৰ ভাবুকি দিয়ে, যাতে পৰৱৰ্তী সময়ত সদস্যসকল আতংকিত হৈ শিবিৰৰ পৰা পলাবলৈ বাধ্য হয়। মই জেলৰ পৰা ওলাই শিবিৰত উপস্থিত হোৱাৰ পাছত ভাৰতীয় চোৰাংচোৰাৰ লগত যোগাযোগ ৰক্ষা কৰি গণভোটৰ বাবে সংগঠনৰ ভিতৰত বিষয়া সদস্যক সংগঠিত কৰা বুলি মিছা অভিযোগত কোনো প্ৰমাণ অবিহনে লেখ যোগ নোহোৱাকৈ শতাধিকবাৰ পাশবিকভাৱে বেতাঘাত কৰে। আজিও মোৰ শৰীৰত সেই আঘাতৰ চিন স্পষ্ট হৈ আছে। হয়তো এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব নোৱাৰিম, যাৰ ফলত আজিও মই ৰোগীয়া হৈ আছো। তথাপি আমি জানো এজন স্বেচ্ছাচাৰী পথভ্ৰষ্ট নেতা বিষয়া মানেই সংগঠন নহয়। সংগ্ৰামৰ নামত বদনামীক প্ৰশ্ৰয় দিলে আমাৰ কষ্ট আৰু ত্যাগ অথলে যাব। আমাৰ সংগঠনটোত কেৱল এজনৰহে অৰিহণা নহয়, কিমান মানুহে জীৱন বলিদান দিলে, বহুজন পংগু হল, কত বাই ভনী নিৰ্যাতিত হল। এনে এটা সংগঠনক এজনে ধ্বংস কৰি থৈ যাব, সেইটো কেতিয়াও সম্ভৱ নহয়। 2021 চনৰ পৰা মোৰ চকুৰ সন্মুখতে এজেড অসমৰ অত্যাচাৰত অতিষ্ঠ হৈ সংগঠনৰ বহু নিষ্ঠাৱান সদস্য শিবিৰৰ পৰা পলাই গৈ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। মই তেখেতৰ লগত বিশেষ অভিযানত যাওঁতে মোক ইঞ্চি ইঞ্চি কৰি কাটিম বুলি ভাবুকি দিছিল। তেখেত সংগঠনত থকা সময়ত আমি প্ৰতিদিনে এনে ভাবুকিৰ সন্মুখীন হৈছিলো। মৃত্যুদণ্ড দিয়া জীৱানৰ পৰিকল্পিত নতুন কমিটিত ষ্টাফ অফিচাৰৰ পদবীত নিযুক্তি দিয়াৰ লালসা দেখুৱাই মোক কামত লগাবলৈ চেষ্টা কৰিছিল। আনকি আমাৰ চলমান সাধাৰণ মুখ্য কাৰ্যালয়ৰ ভিতৰৰ তথ্য সংগ্ৰহৰ বাবে মোক এটা এণ্ড্ৰইড মোবাইলো যোগান ধৰিছিল। মোক এজেড শিৰোনাম অসমে খিতাপ প্ৰদান কৰি GMHQৰ BSMৰ দায়িত্বত নিযুক্তি দিম বুলি প্ৰলোভিত কৰি জ্যেষ্ঠ বিষয়া সদস্যৰ বিৰুদ্ধত তথ্য সংগ্ৰহৰ কামত নিয়োগ কৰিব বিচাৰিছিল। প্ৰথম অৱস্থাত মোক এজেড শিৰোনাম অসমে GMHQৰ বিষয়া সদস্যসকলৰ বিৰুদ্ধত কামত লগাইছিল, কিন্তু তেওঁৰ পৰিকল্পনাসমূহ বুজি পাই মই আঁতৰি আহিছিলো আৰু সেইবাবে মই দ্বিধাগ্ৰস্ত হৈ অন্য শিবিৰলৈ বদলিৰ আবেদনো কৰিছিলো। প্ৰণালীয়ে উদ্দেশ্যপ্ৰণীতভাৱে মোৰ ওপৰত অনা মিছা অভিযোগৰ মুখামুখি হবলৈ প্ৰশাসনিক জিতু মহাশয়ক মই অনুৰোধ জনাওঁ। তেনে পৰিপ্ৰেক্ষিতত যোৱা 30 আগষ্ট তাৰিখে মোক GMHQ কাৰ্যালয়লৈ মাতি পঠিয়ায়। কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে মোক